Hello everyone, কি খবৰ আপোনালোকৰ গাইজ আছো বৰ্তমান পাৰ্কিংত মই ইগনিছ এখনৰ কথা কৈছিলো আপোনালোকক সো ইগনিছখনে মই আজি আপোনালোকক দেখাই দিম ইগনিছখন ইমান ধুনীয়া কন্ডিশনত আছে আৰু গাড়ী ফুল বডি অৰিজিনেল পেইণ্ট নন এক্সিডেন্টাল ইঞ্জিন সিজন গোটেইখিনি সিল পাব ফাৰ্স্ট ওনাৰ হয় আৰু বেছি চলাও নাই আজি যেহেতু যিখিনি চলিছে আপোনালোকে গাড়ীখন দেখিলে ক'ব যে 14-15,000 বা 20,000 মানহে চলিছে গাড়ী ইমান ধুনীয়া কন্ডিশনত আছে সো গাড়ীখন অকনমান লেটেৰা হৈ আছে আৰু আমাৰ তাত এখন Honda Amaze আহিছে 2014 লাষ্টৰ হয় হোৱাইট কালাৰত মই ফটোগিটা দেখাই দিছো আপোনালোকক গাড়ীখন যোৱাকালি গধূলি আনিছো গাড়ীখন অকন স্ক্ৰেচ আছে এইখিনি মই কৰাইল মিলি আপোনালোকক ফুল ৰিভিউ এটা দিম গাড়ীৰ কন্ডিশন ইখনো খুবেই ধুনীয়া হৈ আছে Honda Amaze খন মই হলে বাৰু আপোনালোকক দেখাম Honda City এখনো আছে Honda City খনো ৰেডি হৈ আছে পুলিচৰ কাম চলি আছে এইখিনি হোৱাৰ পিছত মই আপোনালোকক Honda City ভিডিও দি দিম সো মই এতিয়া পাৰ্কিংত আছো আমাৰ ইগনিছখন লৈ ইগনিছখন মই আপোনালোকক দেখাই দিও প্ৰথমতে মই কিলোমিটাৰটো দেখাই দিছো আপোনালোকক চাওক 48,000 চলিছে ফাৰ্স্ট ওনাৰ হয় চাবি দুপাত পাব আপোনালোকে 48,000 একদম জেনুইন হয় সাৰ্ভিস হিষ্ট্ৰি अवेलेबल পাব আপোনালোকে গাড়ী একদম ধুনীয়া কন্ডিশনত আছে ভিতৰৰ পৰাও বাহিৰৰ পৰাও ইঞ্জিন ওয়াইজ মানে গাড়ী একদম কমপ্লিট মানে বহুত ধুনীয়া হৈ আছে গাইজ মই দেখাই দিছো চাওক গাড়ীখনৰ ডিটেইলছ খিনি এইফালে চাওক ষ্টেৰিংত আপোনালোকে মোড মিউজিক চেঞ্জ কৰা ইনফো মিউট ফোন ৰিসিভ কৰা ফোন কাটা ব্লুটুথ সিস্টেম গোটেইখিনি পাব ষ্টেৰিংত এটা এছআৰএছ ৰ এয়াৰবেগ আছে আৰু ড্যাশবৰ্ডত এটা আছে আৰু ইয়াত আপোনালোকে এটো চাওক টাচ স্ক্ৰিন পাব এটো কোম্পানী ফিটেড নহয় বাৰু এটো এক্সট্ৰাকে লগোৱা হৈছে তাৰ তলত চাওক ক্লাইমেট কন্ট্ৰোল খিনি পাব এসি হিটাৰ ধুনীয়া কাম কৰি আছে আৰু ইফালে 120 ওয়াটৰ চাৰ্জিং সকেট আছে এটো দুটা আৰু এটো ইফালে আছে আমাৰ ইউএসবি পোৰ্ট আৰু অক্স পোৰ্টটো ইয়াতে আছে এটা আপোনালোকে এটো চাওক দুটা সিস্টেমে পাব আৰু গোটেইটা দৰজাতে আপোনালোকে পাৱাৰ উইন্ডো পাব ইফালে বটল হোল্ডাৰ আছে বাৰু ভিতৰৰ কন্ডিশন চাওক বেক সাইডে তিনিজন মানুহ আৰামছে ধৰিব এটো চাওক খুদসুদ ধুনীয়া হৈ আছে গাড়ীখন পলিশ চলিছ একো কৰোৱা নাই গাইস বাহিৰৰ পৰা ভিতৰৰ পৰা ধুনীয়া হৈ আছে এটো কাৰণে চাওক অকনমান লেটেৰা হৈ আছে গাড়ীখন বাৰু এটো যদি আপোনালোকে কোনবাই যদি লয় মই সাফা টাফা কৰি দিম এবাৰ পলিশো কৰি দিম সো ভিতৰৰ গোটেইখিনি দেখালো আপোনালোকক কলো মই আপোনালোকক গোটেইটা দৰজাত পাৱাৰ উইন্ডো গোটেইখিনি পাব আৰু চাও মই বাহিৰৰ পৰা দেখাই দিও আপোনালোকক গাড়ী পুৰা কমপ্লিট সিল আছে গাইস মই সিল কিটা দেখাই দিম আপোনালোকক আৰু গাড়ীৰ এটা স্ক্ৰেচও নাই মই দেখাই দি আছো বলক এটো চাওক পুৰা কমপ্লিট কোম্পানী সিল গাড়ীৰ কন্ডিশন চাওক গাইস কোনো সাইডে একো এটা স্ক্ৰেচ নাই ফুল গাড়ী অৰিজিনাল পেইন্টত আছে বাম্পাৰ সাম্পাৰ পেইন্ট হ'ব পাৰে মোক দেখিতো লাগা নাই যে পেইন্ট হৈছে এটো চাওক লক চাওক গাড়ী চাওক পুৰা কমপ্লিট সিল আছে টায়াৰ কন্ডিশন চাওক গোটেইটা একদম নতুন পাব চাওক আৰু গোটেইটা টায়াৰত আপোনালোকে এলয় পাব এটো চাওক টায়াৰৰ কন্ডিশন গোটেইটা একদম সেম কন্ডিশনে পাব টায়াৰৰ কন্ডিশন মই এখনৰ সিলটো মই দেখাই দিছো আপোনালোকক এটো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল সো গাড়ীৰ টপটো আপোনালোকে ব্ল্যাকত পাব গাড়ী একচুয়ালি ডুৱেল টোন হয় ইগনিছ জেটাখন হয় ডুৱেল টোনত আহে টপটো আৰু গ্লাস দুখন মিৰৰ কিটা মানে ব্ল্যাকত পাব আপোনালোকে এটো চাওক ফ্ৰন্ট সাইডেও কোনো একো কাম নাই বাম্পাৰ সাম্পাৰ কোনো সাইডে একো কাম নাই ফ্ৰন্ট ফগ লাইট লাগি আছে ফ্ৰন্ট সাইডে একো এটা স্ক্ৰেচ নাই কোনো সাইডে স্ক্ৰেচ নাই গাইস আৰু টায়াৰ কন্ডিশন মই কলো গোটেইটা টায়াৰত এলয় পাব আৰু গোটেইটা টায়াৰ একদম নিউ কন্ডিশনত পাব চাওক এটো সাইডেও কোনো ধৰণৰ একো এটা স্ক্ৰেচ নাই গাইস মই ইফালৰ সিলটো মই আপোনালোকক দেখাই দিছো চাওক এটো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল আৰু এটো চাওক ইখনো পুৰাপুৰি সিল আছে আৰু বেক সাইডৰ পৰা কি দেখাম আৰু ইয়াত তিনিজন মানুহ ধৰিব গোটেইটা দৰজাত পাৱাৰ উইন্ডো পাব বেক সাইডে এসিটো নাই বাৰু বটল হোল্ডাৰ আছে আৰু চাওক স্পয়লাৰ লাগি আছে এটো এক্সট্ৰাকে লগোৱা হৈছে আগৰ মালিকজনে লগাইছে এইটো সাইডে দেখালো একো এটা স্ক্ৰেচ নাই আৰু বেক সাইডে একো এটা স্ক্ৰেচ নাই চাওক ডিক্কিটো দেখাই দিছো আপোনালোকক ডিক্কিটো চাওক পুৰা কমপ্লিট কোম্পানীৰ সিল পষ্টছ বিলাকো চাই লওক কোনো সাইডে মাৰ খোৱা নাই গাইস মই স্পেয়াৰ টায়াৰটো দেখাই দিছো আপোনালোকক চাওক এটো চাওক এবাৰো ইউজ হোৱা নাই খালি লেটেৰা হৈ আছে আৰু ধুলি বালি পৰিছে আৰু বেক সাইডে ইয়াতে এটা লাইটও পাব সো গাইস গাড়ী পুৰা কমপ্লিট সিল বেক সাইডে ওয়াইপাৰ গোটেইখিনি পাব তো মই ইঞ্জিনটো আপোনালোকক দেখাই দিও ইঞ্জিনটো চাই লওক আৰু ইগনিছতটো বাৰু সুইফটৰে ইঞ্জিন থাকে জানে আপোনালোকে সেইকাৰণে অকনমান গাড়ীখন হেভি হয় আৰু মাইলেজও ধুনীয়া গাড়ীখনৰ 17-18 মানে ভালকে চলালে 19 মান পাই যাব আপোনালোকে 19-20 আৰামছে মাইলেজটো পাই যাব আপোনালোকে এটো চাওক বনেটটো চাওক পুৰা কমপ্লিট সিল আছে
কোনো ধৰণৰ এক্সিডেণ্টেল ইছ্যু নাই প্ৰত্যেকটা ভিডিঅ'তে কওঁ যে এক্সিডেণ্টেল ইছ্যু থকা বা ইঞ্জিনৰ ইছ্যু থকা গাড়ী আমি নলওঁ এপ্ৰন চেপ্ৰন চাওক একদম ধুনীয়া চিল আছে কোনো চাইডে মাৰ খোৱা নাই গাইজ ইঞ্জিনটোও লেতেৰা হৈ আছে মানে মই চাফা কৰোঁ নাই চাফা কৰি দিলে একদম নতুন হৈ যাব লিকেজ চিকেজ কোনো চাইডে নাই চাওক এইটো চাওক একদম ধুনীয়া হৈ আছে গাইজ চাফা কৰি দিলে একদম জিলিকি যাব মই এবাৰ ষ্টাৰ্ট কৰি শুনাই দিওঁ আপোনালোকক ইঞ্জিনৰ চাউণ্ডটো গাড়ীখন পুছ বাটন ষ্টাৰ্ট হয় ইয়াতে পুছ বাটনটো আছে চাবি পকেটত থাকিলে বা ভিতৰত থাকিলে হ'ল চাওক একদম নৰ্মেল চাউণ্ড কোনো ধৰণৰ ইঞ্জিনৰ ইছ্যু নাই এক্সিডেণ্টেল ইছ্যু একো নাপায় গাইজ গাড়ীত চ' মই গাড়ী অভাৰঅল আৰু এবাৰ মই আপোনালোকক দেখাই দি আছোঁ গাড়ী 2018 হয় ইগনিছ জেটা ডিউৱেল টনত পাব আপোনালোকে টপটো ব্লেকত পাব আৰু গ্লাছ মিৰৰ দুটা ব্লেকত পাব এলয় পাব পুছ বাটন ষ্টাৰ্ট পাব গাড়ীৰ কোনো চাইডে একো এটা স্ক্ৰেচ নাই একো নাই গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে স্পেড টায়াৰ আনইউজ মই দেখালোঁ আপোনালোকক চ' গাড়ী পূৰা কমপ্লিট চিল এটা স্ক্ৰেচ নাই গাড়ীত মই ক'লোঁ আপোনালোকক বেক চাইডৰ পৰাও ধুনীয়া হৈছে বেক চাইডেও একো এটা কাম নাই এক্সট্ৰা স্পইলাৰ লাগি আছে টায়াৰ গোটেইকেইটা নতুন পাব আপোনালোকে আৰু গোটেইকেইটা টায়াৰত এলয় পাব আপোনালোকে আৰু গাড়ী ক'লোঁ মই পুছ বাটন ষ্টাৰ্ট হয় 2018 জেটা ডিউৱেল টনত পাব আপোনালোকে টপটো আৰু মিৰৰকেইটা মানে ব্লেকত পাব আৰু স্পইলাৰটো এক্সট্ৰা লাগি আছে বাৰু চ' গাইজ গোটেইখিনি দেখালোঁ আপোনালোকক গাড়ী 2018 হয় আৰু চলিছে 48,000 কিলোমিটাৰ চ' গাইজ এইখন 2018 ইগনিছ জেটা ডিউৱেল টনত পাব টপটো আৰু মিৰৰটো ব্লেকত পাব মই 4-5 বাৰকৈ ক'লোঁ আপোনালোকক আৰু চলিছে চাওক 48,000 চলিছে আৰু মাইলেজটো আপোনালোকে ভাল পাব গাড়ীখনত 19-20 আৰামছে পাব যদি ভালদৰে চলায় গাড়ীখনত টাচস্ক্ৰীন চাচস্ক্ৰীন গোটেইখিনি লাগি আছে এণ্ড্ৰইড লাগি আছে গাড়ীত এক টকাৰ কাম নাই গাইজ আপোনালোকে লৈ তেল ভৰাই চলাই থাকক গাড়ীৰ ইঞ্জিন ৱাৰেণ্টি কমচে কম 1 বছৰৰ পাই যাব আমাৰ ফালৰ পৰা গাড়ী ইমান ধুনীয়া হৈ আছে গাড়ী ফুল বডি অৰিজিনেল পেইণ্টত আছে আৰু এইখনৰ দাম ৰাখিছোঁ মই 4,20,000 টকা এইটো মোৰ অলমষ্ট দিয়া দামটো কৈছোঁ তাৰ পৰাও মই কিবা অকণমান চাই দিম মোৰ ফালৰ পৰা মই যি পাৰোঁ চাবি দুবাত পাব আপোনালোকে পুছ বাটন ষ্টাৰ্ট হয় মই ক'লোঁ আপোনালোকক চ' গাইজ 4,20,000 মানে 4,20,000 এইটো মোৰ আস্কিং প্ৰাইচ হয় তাৰ পৰাও কিবা অকণমান মই চাই দিম চ' ক'লোঁ 50,000 যি ডাউন পে'মেণ্ট দিয়ে গাড়ীখন ওলাই যাব আপোনালোকে অসমৰ য'ৰে কি নহওক ৰিফাইনেন্সো হৈ যাব আৰামছে প্ৰফাইল ভাল হ'লে 50,000 বা 0 ডাউন পে'মেণ্টতো হৈ যাব যদি আপোনালোকৰ বিজনেছ ভাল যদি আপোনালোকে ক'ৰবাত জব কৰে চেলাৰী যদি ভাল 0 ডাউন পে'মেণ্টতো আৰামছে হৈ যাব গাইজ 5 বছৰ 4 বছৰৰ কাৰণেও ৰিফাইনেন্স হৈ যাব গাড়ীখন মই ক'লোঁ আপোনালোকক আমাৰ তাত হণ্ডা আমেজো আহিছে 2014 আৰু XUV 300 এখনো আছে অটোমেটিক যদি আৰু হণ্ডা চিটিও আছে সেইকেইখনো যদি বিচাৰে আপোনালোকে কণ্টেক্ট কৰিব চ' গাইজ যদি ল'ম বুলি ভাবিছে মোৰ স্ক্ৰীনত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে তাতে কণ্টেক্ট কৰিব আজিলৈকে এইখিনিয়ে লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইজ টাটা বাই বাই চি ইউ চুন